ক'পা আহিবি এফালে গৈছো দোকানলে বোলো তাৰপা ইয়াত দেখোন বিহু মাৰা শুনি বিহু মাৰি আছিলো আকৌ বিহু খুব ভাল পাওঁ তই গম পা নাই নে কেনেকে আপুনি খুব ভাল পায় নি খুব ভাল মই খুবেই ভাল পাওঁ তই ভাল পাওঁ এটা দোকান বিহু নাচি আছিলো কথাটো দোকান গলো আকৌ বোলো ঘূৰি যাওঁতে বোলো সেনেকৈ সোমাম বিহু এচাং ভালকে নাচে ভাবিলো নাচিয়ে যাম আৰু সেইকাৰণে বিহু এচাং মাৰি দিওঁ আৰু কোনো ক'ব নোৱাৰাকে পটাপট নাচ পটাপট ন মাৰি দিয়া যাওক এতিয়া হেৰিটো মানে যোজনাটো লগাই দিওঁ বিহু মাৰিব আমি গৈ ওলালো হৰি বহি তহঁতি ইমান ফূৰ্তি কৰিছ কি হয় গম পোৱা নাই নেকি গাঁৱত কি খবৰ হৈছে বোলে বি বৰুৱা পিতেক সিহঁতৰ পিতেক হেনো একদম হেৰি কেৰেলাত আছিলে কেৰেলাৰ পৰা আহোঁতে বোলে ট্ৰেইনত একদম চত বোলে বস্তু একদম কোনোবাই লৈ ললে নহয় তাৰপিছত ল'ৰাটো হেনো কোনো ৰকমে ঘৰ পালেহি বোলে তাৰপিছত আৰু সি বাৰু ৰক্ষা পৰিলে কিন্তু বস্তুখিনি লৈ ললে বাই চান্স যদি কোনোবাই যদি ল'ৰাটোক ধৰি লৈ গ'লহেঁতেন কি অৱস্থা হ'লহেঁতেন ইমানে মনটো বেয়া লাগিছে নহয় একদম আৰু তহঁতক নাচি থকা দেখি মোক খঙি উঠি গৈছে মোৰ তাৰমানে আমি আকৌ সেইটো কথা গম নাপাওঁ নহয় কি কৈছো গমেই নাপাওঁ সেইটো কাৰণে মই ভাবিছো এহেঁতি কেলে নাচি আছে গোটেই মানে নিউজত পাব্লিচিটি হৈছে নি গোটেই নকবি আৰু সেইটো কাৰণে সেই কথাটো গম নাপাওঁ নহয় একদম বৰ বেয়া কথা হৈছে নহয় সেইটো কাৰণে এতিয়া অসমত যদি চৰকাৰে চব ইণ্ডাষ্ট্ৰি এইবোৰ কোম্পানীবিলাক দিলেহেঁতেন নহয় ট্ৰেইনলৈ যাব নেলাগে নহয় এতিয়া অসমতে চব থকা হ'লে সেইটো কাৰণে এতিয়া নথকাৰ কাৰণে তাত যাবলগীয়া হ'ল আমাৰ অসমৰ চব নিবনুৱা হেৰি মানে যুৱক যুৱতীসকল এই অসমখন এই কেৰেলাত বেঙেনা মানে হায়দৰাবাদ বেংগলত থাকিবগৈ লগা হৈছে যদি অসমখনত এইবোৰ বস্তু থকাহেঁতেন এনেকে যাবলগীয়া নহ'লহেঁতেন অলপ কষ্ট হৈছে নে বাৰু ইমান দিন আঁতৰি ঘৰত থাকিব লগা হয় আৰু তাৰপৰা আহোঁতে বোলে শুনো বোলে হেৰি বোলে ট্ৰেইনত আহোঁতে বোলে 4 দিন লাগে তাকে বোলে আকৌ ফ্লাইটত আহোঁতে বোলে একেদিনা পায়হি হ'লেও আকৌ টকা পইচাৰ কথা আছে ন ঘৰখন চলোৱাৰ কথা আছে হয়নে বাৰু মই ইমান কথা আকৌ নাজানো সেই গুণগুণাই থকা শুনি মই আকৌ এনেকৈ কাণখন পাতি শুনিছোঁ কিনো পাতিছে মই আকৌ ইমান নাজানো নপঢ়া নুশুনা মানুহ হয় নাই ইমান ক'তনো জানো তথাপিতো মনে মনে তলকা মাৰি মই এনেকৈ শুনিছোঁ কাণখন পাতি তাৰপিছত শুনিলো বোলে বি বৰুৱা পুতেক কেনেকুৱা হ'ল বি বৰুৱা পুতেক বৰুৱাটো মই চিনিয়ে পাওঁ চিনি পাওঁ সেইটো কাৰণে মই বোলো কাকনো কওঁগে এতিয়া তহঁতকে কওঁগে সেইকাৰণে দৌৰি অহা আগতে আহিছোঁ বি বৰুৱা পুতেকটো ভেবেলা বৰুৱা নাতিনীয়েক তই চিনি পালি চিনি পাওঁ তই গম পাৱ না ভেবেলা বৰুৱা তই জহনী জাতি চিনি পাওঁ তেতিয়াহ'লে এতিয়া সেইটো কাৰণে এতিয়া চৰকাৰে এইবিলাক আৰু তাৰমানে নিব নোৱাৰিব হয় নাই বস্তুবিলাক অসমলৈ আনি অকণমান সুবিধা কৰি দিব লাগে দিব লাগে ইমান দূৰলৈ যদি অসমখনে থকাহেঁতেন ইমান দূৰ যাব লগা নহ'লহেঁতেন আজি আমি মানে হেৰি এটা কথা ইয়াৰ পৰাই চৰকাৰক জনোৱা যায় ন ইয়াৰ পৰাই জনা আমাৰ ভিডিঅ'টোৰ জৰিয়তে আমাৰ চৰকাৰে জানে আমাৰ এই কথাখিনি চকু মেলি চাই কি ক'ব গোটেই আমি অসমবাসীৰ কাৰণে কৈছোঁ অকল আমি এই ভিডিঅ'টো বনোৱা বুলিয়ে নহয় গোটেই অসমবাসীৰ কাৰণে কৈছোঁ মানে অসমবাসী কাৰণ কেলে তাৰ পৰা ঘূৰি আহোঁতে বহুতখিনি ল'ৰা আজিলৈকে মৃত্যু মুখত পৰিছে বিশেষকৈ মৃত্যু মুখত পৰিছে মানে ধৰি লওক কাৰোবাৰ যদি 2টা সন্তান আছে কাৰোবাৰ এটা সন্তান আছে আহোঁতে মৃত্যু মুখত পৰিছে কিমান বেয়া কথা হৈছে আৰু সেইখন ঘৰত এটাই ল'ৰা সেই এটা ল'ৰাই মানে গোটেই ফেমিলি চলাই থকাৰ কাৰণে তেওঁ যদি মৃত্যু মুখত পৰিছে সেই পৰিয়ালটো কি গতি হৈছে তই কচোন বাৰু চৰকাৰ শুনিব
কে বৈ আৰু তই চাহ পানী মোক খোৱালে খোৱা মই ইমান বকিলো এতিয়া এটাকে ডিঙি চিঙি শুকাই গ'ল চাহ পানী খুৱাবি নে যাওঁ খাম হে খোৱা যদি খোৱা মই যাওঁ এতিয়া ব'লক তেতিয়া চাহ আহিলো তেতিয়া বিহু মাৰিলো চাহ পানী খাম এতিয়া যা বাপেকে খা বাপেকে